ক'তো আৰু ছাইডত ছাপোৰ্ট নাই আপোনালোকক মই 360 ভিউটো দেখাই দিছোঁ আপোনালোকে চাওক ক'তো মানে ছাপোৰ্ট নাই গুড মৰ্নিং গাইজ গুড মৰ্নিং ফ্ৰম মলিনং ভিলেজ আশা কৰোঁ আপোনালোকে সকলো ভালে কুশলে আছে ময়ো ভালে কুশলে আছোঁ আৰু এতিয়া জাষ্ট লিভিং ৰুট ব্ৰিজৰ পৰা আমি ওলাই পিনে মলিনং ভিলেজ গৈ আছোঁ তো ৰাস্তাত পাই গ'লোঁ ব্লেঞ্চিং ৰক মতলব ইয়াত সৰু পাথৰ এটাৰ ওপৰত এটা ডাঙৰ পাথৰ আছে তো ৰক এটা তো সেইটো আপোনালোকক মই দেখাম টিকেট কাটি ল'লা নেকি তো এইটো হৈ গ'ল ইয়াৰ বৰ্ডটো আৰু 10 টকা টিকেট লয় তো এতিয়া আৰু ইয়াত ভিতৰত যাম যিটো ব্লেঞ্চিং ৰক আপোনালোকক দেখাম যেনেকৈ ইয়াৰ আগৰ ভ্লগত আপোনালোকে দেখিছিলে চাগে লিভিং ৰুট ব্ৰিজ দেখাইছিলোঁ কুদৰত কা কৰিজমা তো এইটোও এটা কুদৰত কা কৰিজমা বুলিয়ে ক'ব পাৰি তো জাষ্ট এতিয়া পাই গৈছোঁ ব্লেঞ্চিং ৰক মলিনং ইয়ে দেখো গাইছ কুদৰত কা কৰিজমা তো এইটো এটা তলত সৰু পাথৰ আছে পোনপ্ৰথমে আপোনালোকক দেখাই দিওঁ এইটো চাওক আৰু ইয়াৰ ওপৰতে ক'তো আৰু ছাইডত ছাপোৰ্ট নাই আপোনালোকক মই 360 ভিউটো দেখাই দিছোঁ আপোনালোকে চাওক ক'তো মানে ছাপোৰ্ট নাই মানে কোনো এটা জেগাত ছাপোৰ্ট নাই মানে এইটো এটা চেণ্টাৰ অফ মাছ বুলি ক'ব পাৰি মানে পূৰা যিটো ডাঙৰ পাথৰটো আছে ইয়াৰ মানে একদম চেণ্টাৰতেই সৰু পাথৰটো আছে তো সেইটোৱে হৈ গ'ল ব্লেঞ্চিং ৰক মলিনং তো এইটো চাওক সো যদি আপোনালোকে মেঘালয় আহি আছে আৰু মলিনং ভিলেজ আহিছে তো ৰাস্তাতে এইটো পাই যাব ব্লেঞ্চিং ৰক তো এইটো আপোনালোকে এবাৰ চাই যাব যিহেতু এইটো মানে যেনেকৈ লিভিং ৰুট ব্ৰিজটো আপোনালোকে দেখালোঁ এটা মানে কুদৰত কা কৰিজমা তো এইটো এটা তেনেকৈ কুদৰত কা কৰিজমা হয় তো এইটো এক্সপ্ল'ৰ কৰিবলৈ আৰু চাবলৈ নাপাহৰিব এইটোৱে চাই লওক সৰু এটা ভিডিঅ' বনাই দিলোঁ আশা কৰোঁ আপোনালোকক ভাল লাগিলে ব্লেঞ্চিং ৰকৰ ওপৰত আৰু এতিয়া আমি যাম মলিনং ভিলেজ যিটো ক্লিনেষ্ট ভিলেজ এছিয়াৰ তো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়ক তো লগ পাম অন্য এটা ভ্লগত মলিনং ভিলেজত নেক্সট ভিডিঅ'টো তো চলো বাই বাই জয় আই অসম